মহিলাৰ উদ্যমিতা আঁচনি যেটো লাখপতি বাইদেউ বুলি কৈ আছে 10,000 টকা চেক বিতৰণ কৰিছে আপোনালোকে জানে যে এই যেটো আত্মসহায়ক গোট প্ৰথমতে কোনে সৃষ্টি কৰিছিল মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰত তেতিয়া আত্মসহায়ক গোট গঠন কৰিছিল আৰু সেই সময়তে 10 জনীয়া আত্মসহায়ক গোটবিলাকত ৰিভলভিং ফান্ড বুলি এটা ফান্ড দিছিল য'ত যদি 25,000 টকা দিয়ে 12,500 ফ্ৰী যদি 50,000 টকা দিয়ে 25,000 ফ্ৰী যদি 1 লাখ টকা দিয়ে 50,000 ফ্ৰী তো সেই একেই ধৰণৰ ৰিভলভিং ফান্ড আজি 2001 চন আজি 2025 চন 10,000 টকাটো আজি ডেফিনেটলি 1 লাখলৈ পৰিণত হৈছে 1,000 টকাটো 10,000 হৈছে এই ৰিভলভিং ফান্ডটো তেতিয়াও আছিল এতিয়াও আছে কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰি দেশ এখন কেতিয়াও উন্নতি কৰিব নোৱাৰে এইবিলাক ফুটুকাৰ ফেনত পৰিণত হ'ব আমি ভাবিছিলো যে বছৰৰ আৰম্ভণিতে বা নিৰ্বাচনলৈ কেইটামান দিন থকা আগমুহূৰ্তত আমাৰ মুখ্যমন্ত্ৰী জনাক এইজনা বিধায়কে তেওঁ সমষ্টিলৈ নিমন্ত্ৰণ জনাই কেইটামান ভাল উপহাৰ আমাক দিব উদাহৰণস্বৰূপে আমি ভাবিছিলো একমাত্ৰ উপহাৰ আমাক দিব যে আপোনালোকৰ মাজলৈ আমি এখন সায়েন্স কলেজ দিছো আমি এই আমাৰ খোৱাং সমষ্টিত সায়েন্সৰ কলেজ নাই আমি খোৱাং কলেজ যিখন কলেজ আছে সেইখন সায়েন্স কলেজলৈ উন্নীত কৰিছো অথবা আমাৰ যিমান বিলাক হায়াৰ সেকেন্ডাৰী আজি হাই স্কুল বিলাক হায়াৰ সেকেন্ডাৰী কৰিলে আজি পথালিবাম হায়াৰ স্কুলে হায়াৰ সেকেন্ডাৰী কৰিলে হেনছৰ পুখুৰী হওক কলাখোৱা হওক জকাই হওক এই যিমান বিলাক হায়াৰ সেকেন্ডাৰী কৰিলে আপোনালোকে চাব গোটেই হায়াৰ সেকেন্ডাৰী বিলাক পয়া লগা অৱস্থা কতো এজনো পিজিটি টিচাৰ নাই তাৰমানে হিতাধিকাৰী এফালে আঁচনি তৈয়াৰ কৰিছে ইফালে শিক্ষা খণ্ডক পয়া লগা অৱস্থালৈ ঠেলি দিছে হিতাধিকাৰী সৃষ্টি কৰি কৰ্মবিমুখ কৰিছে মানুহক আৰু শিক্ষাৰ স্থানটো হাং কৰি পেলাইছে ই অতি দুৰ্ভাগ্যজনক কথা